প্ৰিয় দেশবাসী, প্ৰিয় অসমবাসী, ভাৰতবাসী সকলোকে নমস্কাৰ। মই এটা কথা ক'ব বিচাৰিছোঁ। আমি হয়তো কাজিয়া বহুত কৰি আছোঁ, আমাৰ বিভিন্ন কথা লৈ, বিভিন্ন জাতিগত বহুত ভাষা ভাষী কথা আমাৰ প্ৰয়োগ কৰি আছে। বহুত মানুহে হিন্দীও কৰি আছে, মুছলমানেও কৰি আছে। গতিকে আমাৰ এইবিলাক কথা কতি যে আমি এজনে আন এজনক আমি বহুত কথাকথিতভাৱে আমি বহুত গালাগালিজ পাৰি আছোঁ। আমি যে ভাৰতবাসী, সকলোৱে যে আমি ভাৰতৰ নাগৰিক, এইটো কথা আমি কোৱা নাই, এইটো আমাৰ সংবিধানে কৈছে। গতিকে আমি সংবিধানটো মানি চলিব লাগিব। হিন্দু হওক, বৌদ্ধ হওক, খ্ৰীষ্টান হওক, জৈন হওক, যিকোনো জাতি, আমি সংবিধান মানি চলিব লাগিব। সংবিধান আমাৰ মূল মন্ত্ৰ। আমি সংবিধানক যদি আমি অপমান কৰোঁ, সংবিধানক যদি আমি নামানো, তেতিয়াহ'লে এতিয়া নহয়, এতিয়া আমি ক্ষমতাত আছোঁ, ভৱিষ্যত এইটো আমাৰ কাৰণে কাল হৈ যাব। গতিকে কেনেকৈ আজি আমি যে ভাৰতৰ নাগৰিক, এইটো আমাৰ ভাৰত, আমি নাগৰিক হিচাপে আমি, মোৰ এতিয়া বয়স 67। এই 67ত মোৰ ভোট হৈছে 21 বছৰত। এই 21 বছৰ মই যে আজি ইমান দিন যে ভোটদান কৰিলোঁ, ইমান দিন যে মোৰ এটা ভোটৰ আই কাৰ্ড আছে, 11 চনত আই কাৰ্ড দিছে। 2015 নাগৰিকত্ব যিটো আমাৰ আন্দোলন হৈছিলে, তাতে আমাক NRC দিলে, আমাক আধাৰ কাৰ্ড দিলে, ভোটৰ আই কাৰ্ড দিলে, পান কাৰ্ড দিলে, গোটেইখিনি কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংবিধানে দিছে। এই সংবিধানটো দিয়াৰ পিছত যদি আকৌ আমি বিদেশী হৈ যাওঁ, আমি মিয়া হৈ যাওঁ, আমি মুছলিম হৈ যাওঁ, কোনোবা বহুত ধৰণৰ আমাক সংবিধানে দিয়াৰ পিছতো আমাক তাচ্ছতুচ্ছল্য কৰি আছে। গতিকে যিসকলে কৰি আছে, সকলোৱে কৰা নাই। তাৰ ভিতৰত জ্ঞানী গুণী আমাৰ নাথাকিলে ইমান দিন অসমটো আমাৰ জীয়াই নাথাকিল হয়। জ্ঞানী গুণী মানুহ আছে। ওচৰত মোৰ ঘৰ মৰিগাঁও জিলা নগাবান্ধা গাঁও। ওচৰতে আমাৰ সকলো অসমীয়া গাঁও আমাৰ ওচৰতে। গধূলি বজাৰ কৰিবলৈ নগাবান্ধা গাঁৱত আহে আৰু সদায় আমাৰ লগত মানুহৰ কথা পাতোঁ। আমি বন্ধুত্বৰ নিচিনা, ভাইৰ নিচিনা, ককাৰ নিচিনা চলোঁ। তেওঁলোকৰ খেতি আমি কৰি আছোঁ, আমাৰ পৰা ধান তেওঁলোকে নি আছে, আমাৰ পৰা বজাৰ তেওঁলোকে কৰি আছে, তেওঁলোকৰ পৰা পইচা আমি লৈ আছোঁ। সকলোৱে আমি মিলি জুলি একেলগত একেখন গাঁও, আমি আজান দিলে তেওঁলোকে শুনা পায়, আমি মাত দিলে তেওঁলোকে শুনা পায়, তেওঁলোকে ঢোল ডংকৰ বজাই যেতিয়া নামঘৰত যেতিয়া নাম কীৰ্তন গায় আমি শুনা পাওঁ। আমাৰ ইমান ওচৰ চপাচপি, কোনো দিন আমাৰ ভিতৰত কোনো জগৰা পেচাল নাই। আৰু এতিয়ালৈকেও মই মুখৰ কথা নহয়, আপোনালোকে নিজে পৰীক্ষা কৰি চাওক। মৰিগাঁও এখন জিলা আছে, লাহৰীঘাট থানা হ'ল আমাৰ অন্তৰ্গত লাহৰীঘাট থানা। আমাৰ হাতীপাট, কাপোৰপুৰা, শিমলগুৰি, এইটো হ'ল মিকিৰবেটা থানা। আপোনালোকে মিকিৰবেটা থানাত চেক কৰি চাওক এটা মুছলমানৰ কেছ আছে নেকি, আৰু আমাৰ লাহৰীঘাট থানাত চাওক কোনোবা অসমীয়া মানুহৰ কেছ আছে নেকি। অসমীয়া মিয়াৰ ভিতৰত কোনো দিন কোনো কেছ মামলা, মাৰি হানাহানি আজিলৈকে হোৱা নাই, মই শুনা নাই। অথচ যদি থাকে দুই এটা, কোনো মই ক'ব নোৱাৰোঁ, কিন্তু আজিলৈকে মই শুনা নাই। মই কিন্তু একেবাৰে ওচৰ চুপীয়া মানুহ। মোৰ গাঁও নগাবান্ধা আৰু হাতীপাট গাঁও একেবাৰে আমাৰ লাগালাগি, মাটিৰ সীমানা, ৰাস্তা ঘাট একেবাৰে ওচৰ চুপীয়া মানুহ। ৰাতি 8টা বজাৰ পৰা আহিলেও, 8টা বজাৰ পিছত আহিলেও আমাৰ নগাবান্ধা বজাৰত তেওঁলোকে বজাৰ কৰিব পাৰে। আমি এনেকুৱা মিলাপ্ৰীতিৰ পিছত চলাৰ পিছত যদি এতিয়া আমাৰ ভিতৰত এটা 83 চনত যিটো আন্দোলন হৈছিলে, সেইটো আন্দোলনতো আমি এজনে আৰু এজনৰ লগত আমাৰ কানেকশ্যন। গতিকে আমাৰ এইখিনি মিলাপ্ৰীতিৰ ভিতৰতো যদি আমি এতিয়াও আমাৰ ভিতৰত ঝগৰা পেচাল বিভিন্ন জেগাৰ পৰা বিবাদ বিচ্ছিন্ন আহে, তেতিয়াহ'লে আমাৰ মনৰ ভিতৰত ইমান শান্তি নাই। এদিন নহয় এদিন এইটো আমাৰ এটা ক্ষতিকাৰক হৈ যাব। গতিকে এইখিনিৰ পৰা বিৰত ৰাখিবৰ কাৰণে আমি জ্ঞানী গুণী যিবিলাক মানুহ আছে আমাৰ
যিবিলাক মানে তুচ্ছ তাচ্ছল্য কৰে তেওঁবিলাক জ্ঞানী নহয়। ময়ো যদি তুচ্ছ তাচ্ছল্য কৰোঁ ময়ো জ্ঞানী নহয়, মোৰ নিচিনা আৰু মানুহো জ্ঞানী নহয়। জ্ঞানী গুণী মানুহ বহুত আছে, আমাৰ ওচৰ চুবুৰীয়াও আছে, কিবা হিন্দুও আছে, মুছলমানো আছে। আমি কওঁ সকলোৱে মিলি আমি আমাৰ মিলা প্ৰীতিটো ৰক্ষা ৰাখিবৰ কাৰণে অসমৰ স্বাৰ্থত, ভাৰতৰ স্বাৰ্থত, মই এজন নিৰক্ষৰ মানুহ, মই কিন্তু কোনোদিন মানে ইমান লিখা পঢ়াও নাই, মই সঁচাকৈ কৈছোঁ নাই। যোন মানুহে চিনি পায় হয়তো ওচৰৰ মানুহে কোনোবা ভিডিঅ'টো দেখিব, দেখি পেলাই মোক শিক্ষিত বুলি ক'ব, কিন্তু শিকিলো বুলি নকয়, তেওঁ জানে। গতিকে মই এইখিনি ক'লে এজন অশিক্ষিত মানুহ হিচাপে মই অনুৰোধ কৰিছোঁ, কৰজোৰে অনুৰোধ কৰিছোঁ, যাতে হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান আমাৰ ভিতৰত যাতে মিলা প্ৰীতি বোলা বস্তুটো আমি সদায় দেখা পাওঁ। আগত যেনেকৈ চলিছিলোঁ তেনেকৈ আমি চলিম বুলি আৰু আমাক চলাই নিব বুলি বৰমূৰীয়াসকলক মই টানিও অনুৰোধ জনাই মই এটা ভিডিঅ' বনাইছোঁ। যদি মোৰ ভাল লাগে তেতিয়াহ'লে আনক শ্বেয়াৰ কৰি দিব, আৰু যদি বেয়া লাগে তেতিয়াহ'লে গালাগালি নকৰিব বুলি মই কৰজোৰে অনুৰোধ কৰিছোঁ। মই কাকো গালাগালি নিদিওঁ, আৰু গালাগালি দিয়াটো ডাঙৰ মানুহ নহয় নহয় নহয়। গালাগালি দিয়া আৰু আনৰ ধৰ্মক বেয়া পোৱা মানুহ কেতিয়াও তেওঁ ভাল মানুহ হ'ব নোৱাৰে। মই কৈছোঁ আৰু জ্ঞানী গুণী মানুহসকলেও ক'ব। নমস্কাৰ, আসসালামু আলাইকুম।